জিনিয়াছ ক্ৰিয়েটিভিটি লাৰ্ণিং পইণ্টলৈ সকলোকে স্বাগতম জনাইছোঁ। আশা কৰিছোঁ সকলোৱে ভালে আছা। আজি মই ক্লাছ 6ৰ মেথছৰ চেপ্টাৰ নম্বৰ 2ৰ এক্সাৰচাইজ 2Bৰ গোটেইকেইটা কুৱেশ্যন বুজাই দিম। ইয়াৰে বেলেগ একো কুৱেশ্যন নাই, জাষ্ট কিহেৰে বিভাজ্য যাব মানে ভাগ কৰিব পাৰি, ভাগ কৰাৰ পিছত এনচাৰটো মানে শেষত শূন্য ওলাব, শূন্যলৈকে আমি ভাগ কৰি উলিয়াব পাৰোঁ। সেইটো হয় নে নহয় আমাক উলিয়াব লাগিব, আৰু সেইটো কৰোঁতে আমাৰ শ্বৰ্ট ট্ৰিক্স আছে, তোমালোকে বুকত দিয়ে দিছে অলৰেডি, আৰু সেইখিনি মই বুজাই দিম, এইখিনিৰ ওপৰতে বুজাই দিম পেজ নম্বৰ 56। গতিকে ভিডিঅ'টো আপোনালোকে চাই থাকিবা। এতিয়া প্ৰথম নম্বৰ 1 নম্বৰ কুৱেশ্যনটো কি দিছে, গোটেইকেইটা কুৱেশ্যন একেধৰণে হয়। হুইচ অফ দ্য ফলোইং নাম্বাৰছ আৰ ডিভাইজেবল, মানে বিভাজ্য, ভাগ কৰিব পাৰি, মানে 2, 5 আৰু 10ৰে এইকেইটা নাম্বাৰক 2, 5 দুইৰে ভাগ যায় নে নাই, মানে দুইৰে যেতিয়া হৰণ কৰিম, ছাপ'জ হ'লে এইটো 3, 6, 5, 6 3, 6, 5, 6 এই নাম্বাৰটো যেতিয়া ভাগ কৰিম, হৰণ কৰিম, শেষত এনচাৰটো জোৰেলৈকে ওলাই নে নাই। অ'কে, গতিকে বিভাজ্য ডিভাইজেবল মানে কি, ভাগ কৰিব পাৰোঁ নে নাই, সেইটোৱে হ'ল ডিভাইজেবল। চোৱা, প্ৰথম আমি 2ৰে চাওঁ, 2ৰে গোটেইকেইটাক চাব লাগিব। 2ৰে গ'লে আমাৰ কি হয়, প্ৰথম শেষত যেতিয়া জোৰ সংখ্যা থাকিব, জোৰ মানে ইভেন সংখ্যা থাকিব, ইভেন মানে জোৰ সংখ্যা, ইভেন সংখ্যা থাকিব, তেতিয়া কি হয়, সদায় 2ৰে বিভাজ্য যায় বা শূন্যও থাকে। অ'কে, লাষ্টত শূন্য থাকিলে আৰু ইভেন নাম্বাৰ থাকিলে 2ৰে বিভাজ্য যায়, গতিকে এইটো 2ৰে যাব, এইটো 2ৰে যাব, এইটো 2ৰে যাব, এইটো নাযায়। অ'কে, ABC টো আমাৰ 2ৰে যাব। তোমালোকে এনচাৰটো এনেকৈ লিখিব পাৰা, দ্য নাম্বাৰছ ডিভাইজেবল বাই 2 আৰ, এইটো এই নম্বৰটো লিখিব পাৰা 3, 6, 5, 6 4, 6, 0, 8 23, 0, 4, 0 এইকেইটা লিখিব পাৰা। মই 1000 আৰু কাউণ্ট কৰা কৈ থকা নাই, এই তিনিটা নাম্বাৰ লিখিব পাৰা। অ'কে, আনচাৰত বা তোমালোকে চেণ্টেঞ্চ নিলিখি অকল দ্য নাম্বাৰ ডিভাইজেবল বাই 2 লিখি অপশ্যনকেইটা দি গোটেইকেইটা যোনকেইটা যায় সেইকেইটা তোমালোকে চিন দিব পাৰা, আৰু চেণ্টেঞ্চ লিখিব পাৰা। তাৰপিছত তোমালোকক 5ত দিছে, 5ৰটো একেবাৰে শেষত 5 থাকিব, নহ'লে কি 0 থাকিব। শেষত 5 আৰু 0 থাকিলে 5ৰে যায়, গতিকে প্ৰথমটো নাযায়, পিছৰটো নাযায়, এইটো যাব, যিহেতু শেষত 0 আছে আৰু ইয়াত আছে শেষত 5, গতিকে শেষত 5 আৰু 0 থাকিলে 5ৰে ডিভাইজেবল যায়। C আৰু Dটো 5ৰে ডিভাইজেবল যাব। ইয়াতে কি দিছে, C আৰু Dটো 5ৰে ডিভাইজেবল যাব। অ'কে, আৰু নহ'লে তোমালোকে চেণ্টেঞ্চ যদি লিখিব বিচাৰে, মই অলৰেডি ক'লোঁ, দ্য নাম্বাৰ ডিভাইজেবল বাই 5 আৰ দি তাৰপিছত যোনকেইটা যাব সেইকেইটা তোমালোকে নাম্বাৰকেইটা লিখি দিবা। অ'কে, এইটো লিখিবা, দ্য নাম্বাৰছ আৰ ডিভাইজেবল বাই, এনেকৈ লিখিবা, ডিভাইজেবল বাই 2 বা 5 যোনটো নাম্বাৰে দিয়ে আৰ দিবা, আৰটো শেষত দিবা, দি পেলাই তাৰপিছত নাম্বাৰকেইটা দি দিবা। অ'কে, নেক্সট হ'ব 10ৰে ডিভাইজেবল যায় নে নাই, মানে ভাগ কৰিব পাৰোঁ নে নাই, হৰণ কৰিব পাৰোঁ নে নাই। এতিয়া 10ৰে কি হ'ব, শেষত অকল 0 থাকিব লাগিব, শেষত 0 থাকিলে কি হয়, 10ৰে বিভাজ্য যায়। গতিকে 10ৰে অকল এটাই হৈছে, গতিকে এইটো C নম্বৰটো হ'ব আনচাৰ ৰাইট। অ'কে, নেক্সট 2 নম্বৰতে কি কৈছে, তোমালোকে একদম মন দি চাবা, যদি স্কিপ কৰা এটা হয়তো পইণ্ট থাকি যাব, এইকেইটা পইণ্টকেইটা খালি মনত ৰাখিবা, কোনটো নাম্বাৰ কিহেৰে ডিভাইজেবল যাবলৈ হ'লে কিহেৰে মানে ইনটু কৰিব লাগিব না প্লাছ কৰিব লাগিব। নিয়মখিনি অলপ বেলেগ গোটেই, যিহেতু বহুতকেইটা নাম্বাৰ আছে, 2, 4, 8, 3, 9, 11 গোটেইকেইটা নিয়মবোৰে মই কৈ দিম, তোমালোকে ভালকৈ চাবা, আৰু বুকতো আছে তোমালোকৰ আগতে কৈছে, হুইচ অফ দ্য ফলোইং নাম্বাৰছ আৰ ডিভাইজেবল বাই 4, 4ৰে ডিভাইজেবল মানে ভাগ কৰি হৰণ কৰিব পাৰে নে নে 4ৰে। এতিয়া চোৱা, 4ৰে নিয়মটো কি হ'ব, 4ৰ নিয়মটো 4ৰে ভাগ কৰিব পাৰে নে, লাষ্টত 2টা 0 থাকিলে, লাষ্টত যদি 2টা 0 থাকে তেতিয়া সেইটো 4ৰে যায়, আৰু লাষ্টৰ এককৰ স্থান বা দশকৰ স্থান এই দুইটা মিলিও যদি 4ৰে যায়, তেতিয়াহ'লে কি হয়, 4ৰে বিভাজ্য যায়। এই দুইটাতে একক আৰু দশকৰ স্থানৰ দুইটাতে যদি 0 থাকে তেতিয়াহ'লে 4ৰে যাব, আৰু দুইটাই যদি 4ৰে বিভাজ্য যোৱা নাম্বাৰ থাকে তেতিয়াহ'লে 4ৰে বিভাজ্য যাব। গতিকে কোনটো হ'ব, এইটো শেষত 4 আছে, হয়নে নহয়, গতিকে শেষত 4 আছে, এইটো 4ৰে যাব, 2 নম্বৰটো 4ৰে ডিভাইজেবল যাব, আৰু শেষত ইয়াত 8 আছে, এইটো 4ৰে বিভাজ্য যায়। এতিয়া চোৱা, C নম্বৰটো কি আছে, শেষত 18 আছে, 18টো এই 18টো কি হয়, দুইটা নাম্বাৰ একেলগতে 18টো কি হয়, অকল এককৰ স্থানত নহয় দেই, দশকৰ স্থানটো মিলি পেলাই, একক আৰু দশকৰ দুইটা স্থান মিলি পেলাই যেতিয়া 4ৰে বিভাজ্য যাব, সেইটোহে 4ৰে বিভাজ্য, মানে 4ৰে মাল্টিপুল, 4 নেওতাত পৰিব, সেইটো সহজকৈ ক'লোঁ, 4 নেওতাত পৰিব, 18টো 4 নেওতাত পৰে জানো, নপৰে, গতিকে এইটো 4ৰে মানে হৰণ কৰিলে 4ৰে বিভাজ্য নাযায়, অলপ নে অলপ থাকি যাব, লাষ্টত শেষত গৈ 0টো নোলায়। অ'কে, এতিয়া এইটো চোৱা, এইটো কি হয়, মই আগতে এইটো চোৱা কি হয়, ডিটো শেষত 2টা 0 আছে, 2টা 0 থকাৰ কাৰণে কি হ'ব, 4ৰে বিভাজ্য যাব, এইটোও বিভাজ্য যাব, আৰু এইটো কি হ'ব, নেযাব, এইটো ক্ৰছ হ'ব। অ'কে, নেক্সট 3 নম্বৰটো চোৱা, আশা কৰিছোঁ তোমালোকে বুজি পাই আছা। চ' হুইচ অফ দ্য ফলোইং নাম্বাৰছ আৰ ডিভাইজেবল বাই 8,
8ৰে বিভাজ্য যোৱা ডিভাইজেবল যোৱা নাম্বাৰখিনি শেষৰ কিটাহে চাবনে নিয়মটো চাবলৈ আমি মানে যেহেতু ডাঙৰ ডাঙৰ নাম্বাৰ দিব আমি সৰুকিটা সৰু নাম্বাৰ থাকিলে পটককৈ ওলাব পাৰিম ডাঙৰ নাম্বাৰ থাকিলেতো পটককৈ ওলাব নোৱাৰিম সেইবাবে এইবোৰ নিয়ম দিছে তোমালোকৰ শৰ্টকাট নিয়ম এটা শেষৰ ফালে চাব শেষৰ তিনিটা নাম্বাৰ যদি 8ৰে ভাগ যায় তেতিয়াহ'লে নাম্বাৰটো 8ৰে যাব আৰু শেষত যদি তিনিটা 0 থাকে তেতিয়া 8ৰে ডিভাইজেবল যাব 8ৰে ডিভাইজেবল যাব গতিকে এটো শেষত তিনিটা 0 আছে এটো যাব তাৰপিছত ইয়াত তিনিটা নাম্বাৰ কি আছে 316 316 টো 8ৰে যাব নহয় হেতু তোমালোকে চাবা এটা প্ৰথমে 31ক কৰো 31ক যদি কৰো কিমান 316ক যদি আমি 8ৰে কৰো তেতিয়া কি হ'ব 8 3 গুণ 24 তাৰ 124 গলে 7 তাৰপিছত 6 হল 8 কিমান গুণ 76 8 9 গুণ 72 ওকে 72 হ'ব নহয় 76 পৰা 2 গলে থাকিব 4 তাৰপিছত ইয়াত দশমিক এটা হ'ব 0 8 5 গুণ 40 এতিয়া লাষ্টত শেষত 0 এটা ওলাইছে গতিকে এটো ডিভাইজেবল গৈছে দশমিক ওলাক কিন্তু শেষতটো 0 ওলাইছে গতিকে এটো 8ৰে ডিভাইজেবল যাব এটো হ'ব আমাৰ 8ৰে ডিভাইজেবল যাব ওকে লাষ্টত শেষৰ তিনটা নাম্বাৰ আমি শেষৰ তিনটা নাম্বাৰ যদি 8ৰে ভাগ কৰিব মানে হৰণ কৰিলে তাৰপিছত 0 ওলাই গতিকে এই সম্পূৰ্ণ নাম্বাৰটো 8ৰে ভাগ যাব মই আকৌ এবাৰ কৈ দিছো চোৱা তোমালোকে বুজিবলৈ 2ৰে কি আছে লাষ্টত ইভেন নাম্বাৰ থাকিলে 0 থাকিলে 2ৰে ভাগ যাব হৰণ কৰিব পাৰি তাৰপিছত 5ৰে 5 আৰু 0 থাকিব লাগিব 10ৰে অকল 0 থাকিব লাগিব নিয়মখিনি একেবাৰে তোমালোকে মুখস্থ কৰি পেলাবা তাৰপিছত 4ৰে বিভাজ্য গলে লাষ্টত শেষৰ দুটা নাম্বাৰ যদি 0 থাকে তেতিয়ালে 4ৰে যাব মানে ভাগ কৰিব পাৰি হৰণ কৰিব পাৰি আৰু শেষত যদি দুটা নাম্বাৰ যদি একেলগত কৰাৰ পিছত শেষৰ দুটা নাম্বাৰ একক আৰু দশক স্থানৰ নাম্বাৰটো যদি একেলগে আমি 4ৰে ইনটু 4 টেবুলত পৰে 4 নিয়তত পৰে হেতু আমি কি হয় 4ৰে বিভাজ্য যায় কিন্তু এটো পৰা নাই 18 টো 4 টেবুলত নাই হেবাবে নহব ওকে এটো 8 আৰু 0 মানে এই দুটা 0 আৰু 8 মিলি কি হয় 8 হয় দুটা নাম্বাৰ মিলি 8 হৈছে এটোটো কি হয় আমি দুটা নাম্বাৰে মিলি ধৰিব লাগিব এটো কি হয় 4 ভাগত আহে আকৌ এই দুটা নাম্বাৰ মিলি 4 আছে হয়নে না দুটা নাম্বাৰ মিলি ধৰিব লাগিব গতে 4 ভাগত আহে হেবাবে এটো আৰু এটো 4 ভাগত আহিব ওকে 4ৰে ডিভাইজেবল যাব নেক্সট হ'ব 8ৰ নিয়মটো কি শেষত তিনটা 0 থাকিব লাগিব আৰু শেষৰ তিনিটা নাম্বাৰ যদি 8ৰে ভাগ কৰিব পাৰি হৰণ কৰিলে হয় মানে শেষত 0 আনসাৰ ওলাই যায় তেতিয়ালে 8ৰে বিভাজ্য যাব এটো ওলাইছে গতিকে এটো কিবা 8ৰে বিভাজ্য যাব তাৰপিছত এটো শেষৰ 4টা নাম্বাৰ কি হ'ব 8ৰে মানে হৰণ কৰিলে ওলাব না নাই তে 408ক যদি আমি হৰণ কৰো 408ক যদি হৰণ কৰি কিমানেৰে 8 5 গুণ 40 হয়নে নহয় 40 হল 8 আকৌ 8 গুণ 8 মিলি যাব 51 এটো কিমান হ'ব 8ৰে বিভাজ্য যাব শেষত 0 ওলাই যায় গতিকে এটো 8ৰে বিভাজ্য ক্ৰস ওকে তিনটা বিভাজ্য যাব এনেকে তোমালোকে নিয়মখিনি ভালকে মনত ৰাখিবা স্টল 3 এটা 3 ক্ষেত্ৰত একেবাৰে হয় যোনগিটা নাম্বাৰ দিব গুটেকে নাম্বাৰ প্লাস কৰাৰ পিছত এই 7 আছে ন 7 + 8 + 0 এইগিটা যদি প্লাস কৰাৰ পিছত যোনটো নাম্বাৰ ওলাই হেতু যদি 3ৰ নেওতাত আহি যায় তেতিয়ালে 3ৰে যাব 3 আৰু 9 টো একে হয় দে 3 আৰু 9 ৰ ক্ষেত্ৰত একে হয় গুটেকেটা নাম্বাৰ প্লাস কৰাৰ পিছত যোনটো এনসাৰ ওলাই হেতু যদি 3 টেবুলত বা 9 টেবুলত আহি যায় হেতু 3ৰে বিভাজ্য যাব এটা 3 + 8 কিমান সৰি 7 + 8 15 15 টো কি হয় 15 টো কি হয় আমাৰ 3 টেবুলত আহে 3 5 গুণ 15 গতিকে এটো 3ৰে বিভাজ্য যাব একেবাৰে সহজ শৰ্টকাট উলাই দিলো এতিয়া আৰু 7 এ কিমান হ'ব 11 11 5 16 16 2 18 এইগিটা প্লাস কৰিলে উত্তৰ এনসাৰটো ওলাব 18 প্লাস কৰাৰ পিছত গতিকে 18 টো 3 টেবুলত আহে 3 6 গুণ 18 এটো যাব ডিভাইজেবল যাব গতিকে তোমালোকে সেন্টেন্স দেখিলে অলৰেডি মই কলো সেন্টেন্স দেখিলে লিখি দিবা আৰু এনেকে চিন দিলে দিবা যেটো অপচন দিছে তোমালোকে চিন দি দিবা ওকে নেক্সট টো হ'ব প্লাস কৰিলে কিমান হ'ব 21 টো কি হয় 3 টেবুলত আহিব 21 টো 3 7 গুণ 21 3 7 গুণ 21 গতিকে এটো 3 টেবুলত মানে 3ৰে ডিভাইজেবল যাব এতিয়া এইকিটা প্লাস কৰিলে কিমান হ'ব এইকিটা প্লাস কৰিলে হ'ব আমাৰ প্লাস কৰাৰ পিছত হ'ব 26 টো 3 টেবুলত নাহে গতিকে এটো হ'ব আমাৰ ক্ৰস চিন ওকে নেক্সট 5 নম্বৰটো কিমান হ'ব 9 গতিকে অলৰেডি মই 9ৰ নিয়মটো মই এটো 3 টো বুজাতে ক'লো গুটেকিটা প্লাস কৰাৰ পিছত যোনটো যদি এনসাৰটো 9ৰ টেবুলত আহে 9ৰ নেওতাটোত আহে তেতিয়ালে হেতু 9ৰে বিভাজ্য যাব 3 + 2 5 5 টো 9ৰে নাযায় গতিকে এটো 9 হ'ব নেক্সট 9 + 1 10 12 12 + 6 18 18 টো 9 2 গুণ 18 এটো যাব তাৰপিছত 8 9 9 গুণ 9
8 + 1 9 হ'ব গতিকে 9 টো 9 1 9 হ'ব তাৰপিছত 1 + 2 3 3 + 2 6 6 + 4 10 10 টো নেযায় গতিকে এটো নহব এতিয়া যোৱা হুইচ অফ দ্য ফলোইং নাম্বাৰছ আৰ ডিভাইজেবল বাই 11 11 টো অলপ বেলেগ হয় অলপ মানে কৰি ভাল পাবা তোমালোকে চোৱা অলপ বেলেগ ধৰণৰ নহয় 11 টো মনত ৰাখিবা চোৱা যেতিয়া 11 নাম্বাৰটো কি হ'ব প্ৰথম নাম্বাৰ জোড় সংখ্যা জোড় নম্বৰত যোনটো প্লেস থাকিব বেজোড় এটো হল বেজোড় এটো নম্বৰ বেজোড় মানে অযুগ্ম অড নম্বৰত আছে বেজোড় সংখ্যাৰ নম্বৰত আছে প্লেসটো বেজোড়ত আছে এটো 1 নম্বৰত আছে এটো 3 নম্বৰত আছে ওকে এটো আৰু এটোৰ যোগফল কিমান হ'ব 0 আৰু 7 ৰ যোগফল 0 আৰু 7 ৰ যোগফল কিমান হ'ব 7 হ'ব তাৰ পিছত জোড় সংখ্যা কেইটা যোগফল 2 নম্বৰত আছে 0 ইয়াত আছে 0 7 গতিকে এটো আকৌ কিমান হ'ব 7 আৰু 0 ৰ যোগফল 7 হ'ব এতিয়া হাতৰ পৰা হাত গলে কিমান হ'ব 0 মান বিয়োগ কৰিব লাগিব প্ৰথমতে যোগ কৰিলো যোগৰ যুগ্ম মানে জোড় স্থানত প্ৰথমতে যোগ কৰিম কোনকিটা জোড় স্থানত থকা নম্বৰ কেইটা আকৌ যোগ কৰিম বেজোড় স্থানত থকা নম্বৰ কেইটা যোগ কৰিম দুইটা যোগ কৰি বেজোড়ৰ পৰা জোড় স্থানত থকা নম্বৰবোৰ বেজোড়ৰ পৰা দে সেইকেইটা আমি কি কৰিম মাইনাস কৰি যোনটো ওলাব যোনটো নম্বৰ হেতু যদি 11 টেবুলত আহি যায় 11 নম্বৰ টেবুলত আহি যায় হেতু হ'ব আমাৰ ডিভাইজেবল যাব শূন্যটো কি হ'ব 11 0 গুণ 0 11 দি 0 হয় গতিকে এটো ইয়েস হ'ব 11 0 টো সব টেবুলতে আহে ওকে তাৰ পিছত এটো কেনেকৈ হ'ব 11 নিয়মটো আৰু এটা আছে আৰু এটা কি যেতিয়া তোমালোকে বেছি নম্বৰ থাকি যাব তেতিয়া কি কৰিবা তোমালোকে তিনটা ভাগ কৰি দিবা তিনটাকে এনেকৈ তিনটাকে ভাগ কৰি দিবা ভাগ কৰাৰ পিছত মাইনাস কৰিব লাগিব ভাগ কৰি পেলাই কি কৰিব লাগিব মাইনাস কৰিব লাগিব এটো দুটা ভাগ কৰি দিলো তিনটা আৰু বাকি একটা থাকিল এটা গতিকে হাতৰ পৰা হাত গলে কি হ'ব 0 হ'ব এনেকৈ আমি ভাগ কৰি আমি আনসাৰ কৰিব পাৰো মানে তিনটা ভাগ কৰি আমি ডাঙৰটোৰ পৰা সৰুটো ভাগ মাইনাস কৰি আনসাৰটো যোনটো ওলাই হেতু যদি 11 টেবুলত 11 নেওতাটোত আহি যায় তেতিয়া হলে 11 ৰে ডিভাইজেবল যাব ভাজ্য যাব তাৰ পিছত এটো আমি প্ৰথমতে আমি সহজ নিয়মটো তোমালোকে এটোই হ'ব বেজোড় সংখ্যা কেইটাই 7 9 আৰু 7 এটো একক স্থানত এটো শতকৰ স্থানত 1 নম্বৰ 3 নম্বৰ 5 নম্বৰ গতিকে 1 নম্বৰ 3 নম্বৰ 5 নম্বৰত কি আছে 7 যোগ 9 যোগ 7 এইকেইটা প্লাস কৰি কিমান ওলাব তাৰ পিছত আকৌ 8 যোগ 7 জোড় স্থানত দুটাই আছে 8 আৰু 7 8 যোগ 7 23 15 গলে হ'ব 8 ওকে গতে 8 টো কি হয় 11 টেবুলত আহিব জানো 11 টেবুলত নাহে 11 গুণ 11 হ'ব 8 11 কে কম আছে গতিকে এটো হ'ব 9 হ'ব ওকে নেক্সট টো আমাৰ কিমান আছে এটো তাৰ পিছত এটো চোৱা এটুক যদি ভাগ কৰো ইয়াত দুটা 11 টেবুলত দুটা নিয়ম আছে চোৱা এটুক তিনটা ভাগ কৰিলো বাকি দুটাক একলগত ভাগ কৰিলো 987 ৰ পৰা 77 যদি গুছি যায় 910 টুক 9 টেবুলত 11 টেবুলত আহিব না নাই 11 টেবুলত আহিবলৈ হলে কিমান হ'ব আমি ইমান গণিত থাকিব লাগিব না আমাৰ সহজ নিয়মটো এটি হ'ব সৰু নম্বৰ ওলাব সৰু নম্বৰটো আমি মাল্টিপল কৰোতে সুবিধা হ'ব গতিকে 910 টুক আকৌ তোমালোকে কি কৰিব হৰণ কৰি চাব লাগিব মানে নহয় এখিনি কৰিলে আমাৰ বেছি হ'ব গতিকে সহজ নিয়মটো প্লাস কৰিবলৈ তাৰ পিছত কৰি দিব প্লাস কোনে কৰিব লাগিব প্ৰথম জোড় স্থানত থকা বেজোড় স্থানত থকা নম্বৰ কেইটা যোগ কৰিবা তাৰ পিছত জোড় স্থানত থকা নম্বৰ কেইটা যোগ কৰি বেজোড়ৰ পৰা জোড় স্থানত থকা নম্বৰ খিনি মাইনাস কৰি দিবা এইকেইটা পিছত কি হ'ব 5 3 9 এই তিনটা আগত যোগ কৰিব লাগিব 5 3 9 5 + 3 + 9 মাইনাস কৰিব লাগিব প্লাস কৰিব লাগিব সৰি তাৰপিছত 2 আৰু 4 প্লাস কৰিব লাগিব 4 + 2 প্লাস কৰি এটোৰ পৰা এটো মাইনাস কৰি দিম ওকে 11 টো কিমান হ'ব 11 টেবুলত আহিব গতিকে এটো হ'ব আমাৰ ৰাইট হ'ব অলপ কাটাকাটি আছে মানে বুজাবলৈ কাৰণে মোৰ অলপ পেজটো একেবাৰে লেতেৰা নিচিনা হৈ গৈছে কিন্তু তোমালোকৰ বুজি পোৱাটো মেইন কথা আশা কৰিছো তোমালোকে বুজি পাইছা আৰু যদি বুজি পাইছা ভিডিওটো প্লিজ লাইক কৰি দিবা কাৰণ এইবোৰ ভিডিও বনাওঁতে বহুত কষ্ট হয় প্ৰথমতে বুজাব লাগে কেমেৰাটোও ধৰিব লাগে তাৰ পিছত কেমেৰাটো ষ্টেনত হোৱাৰ পিছত ভিডিওটো মানে কভাৰ কৰিছে না নাইখিনিও চাব লাগে তাৰ পিছত এডিটিং কৰা বহুত কষ্ট হয় প্লিজ লাইক এটা কৰি দিবা তাৰ পিছত ডি নম্বৰটো চোৱা প্ৰথম বেজোড় সংখ্যা কেইটা 8 ওকে এটো বেজোড়ত আছে তাৰ পিছত এটো বেজোড় আকৌ এটো জোড় 0 3 1 3 1 4 4 টো কি কৰিব লাগিব এটো ৰাখিলো মানে ডাঙৰটো পৰা সৰুটো মাইনাস কৰি দিম 9 9 18 গতিকে 26 ৰ পৰা 4 গলে কিমান হ'ব 26 ৰ পৰা 4 গলে হ'ব আমাৰ 22 হ'ব
গতিকে 22 টো 11 দুগুণত আহে 11 দুগুণ 22ত আহে গতিকে 22 টো আমাৰ 11 টেবুলত আহে সেইভাবে এটো যাব 11 টেবুলত ওকে নেক্সট 6 টো একেবাৰে সহজ 6 টো কি হয় তোমালোকে যদি যোনটো নাম্বাৰ 2 ৰে বিভাজ্য যাব আৰু লগতে 3 ৰেও যাব হেতু নাম্বাৰ কি হয় 6 ৰেও যাব ওকে 2 ৰে বিভাজ্য যোৱা বিলাক কি লাষ্টত 0 থাকে বা ইভেন নাম্বাৰ থাকে 3 ৰে বিলাক কি হয় 3 বিলাক কি আছিল গুটেকেটা প্লাস কৰাৰ পিছত যদি সেই নাম্বাৰটো যদি 6 টেবুলত আহে তেতিয়া মানে 3 টেবুলত আহে তেতিয়া হেতু 3 ৰে যায় গটিকে দুইটা চাবা এটোটো লাষ্টত 4 আছে 2 টেবুলত আহে আৰু বাকি গুটেকেটা যোগ কৰি দিবা 3 যোগ 4 যোগ 8 যোগ 4 এইকেইটা প্লাস কৰাৰ পিছত যোনটো এনসাৰ ওলাব হেতু যদি আমাৰ 3 টেবুলত যায় 3 নিয়তত আহি যাতে হেতু 6 দিও যাব ওকে এটোই হল নিয়ম 6 ডিভাইজেবল যাব হলে 2 আৰু 3 দি যায় না হেতু আমি চালে আমি গম পাই যাম 2টি তো হয় যে লাষ্টত জোড় সংখ্যা থাকিলে আমি জোড় আৰু শূন্য থাকিলে যায় গৈ আৰু 3 ৰে কি হয় গুটেকেটা প্লাস কৰিলে কি হ'ব 3 ৰে যাব এতিয়া 4 এ 3 এ কিমান 7 7 এ 8 এ 15 এটো চোৱা শেষত জোড় সংখ্যা আছে 2টি তো যাবই তাৰ পিছত 3 দি যায় না এতিয়া চোৱা গুটেকেটা প্লাস কৰিম 3 4 এ কিমান 7 7 8 15 15 4 19 19 টো কি হয় 19 টো 3 টেবুলত নাহে 18 লকে আহে কিন্তু 19 টো নাহে হেবাবে এটা দি যাব এটা দি না যায় গটিকে এটো 60 ও না যাব এটো হ'ব ক্ৰসিং ওকে 3 2 5 5 8 8 13 13 2 15 15 টো 3 টেবুল দি যায় 3 টেবুল দি যাব লগতে এই 2 টো 2 টেবুল দি যাব লাষ্টত থকা নাম্বাৰটো 2 টেবুল দি যাব গটিকে দুইটা দি যাব হেবাবে 60 ও যাব ওকে বাকি তোমালোকৰ এই দুটা তোমালোকে নিজে কৰিবলৈ চেষ্টা কৰিবা যদি ভিডিওটো ভাল লাগিছে লাইক কৰি দিবা চেনেলটো সাবস্ক্ৰাইব কৰি দিবা আজিলৈ আহিছো ধন্যবাদ